নমস্কাৰ মানস ব্লগ চেনেলৰ নতুন ভিডিঅ' সৈতে মই মানসযুক্ত আৰু আজি মই লৈছোঁ এটা বস্তু মোৰ ইউটিউবৰ কাৰণে বা ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে যিখিনিয়ে ভিডিঅ' বনাই ভাল পায় তেওঁলোকে এইটো বস্তু ল'ব পাৰে। এইটো বস্তু কি হয় আপোনালোকক আনবক্সিং কৰি দেখাম। আৰু এইটো লৈছোঁ মই এমেজনৰ পৰা আৰু কিমান কি দাম লৈছে আৰু ইয়াৰ এইটো মানে ল'লে আপোনালোক কিমান উপকৃত হ'ব, এইটো কাম কেনেকুৱা কৰে সকলোখিনি দেখাম। আৰু এতিয়া আহক এইটো প্ৰথমতে আনবক্সিং কৰি লওঁ। ইয়াৰ লগত কি আহিছে আপোনালোকক দেখাই দিছোঁ। আৰু এইটোৰ লগত আহিছে আপোনাৰ এইটো খুলিছোঁ, ইয়াৰ লগত আহিছে এইটো ধৰি দিয়া অকণমান। ইয়াৰ লগত এইটো চাওক DWM-105 এইটো মাইক, যিখিনিয়ে ভিডিঅ' বনাই ৰীল বনাই ভাল পায় তেওঁলোকৰ কাৰণে এইটো মজা এটা বস্তু ল'ব পাৰে আপোনালোকে। আৰু এইটো কাম কেনেকুৱা আপোনালোকক দেখাম লাষ্টত। আৰু এইটো চাওক, এইটো ইয়াৰ লগত আহিছে ইমান এটা সৰু পেকেট আহিব। তাৰ লগত আহিব আপোনাৰ এইটো এটা এনেকুৱা টেমা আহিব। ইয়াত আপোনাৰ থাকিব দুটা মাইক থাকিব। এইটো এটা মাইক আৰু এইটো এডাপ্টাৰ যিটো মোবাইলত সংযোগ কৰি দিয়ে। আৰু তাৰ লগত থাকিব আপোনাৰ দেখাই দিছোঁ এডাল ডাটা কেবল থাকিব। আৰু ইয়াত যিখিনি এটা কি থাকে সকলোৱে দেখাই গৈছোঁ। আৰু যিটো আপোনাৰ বেকেট তাৰ লগত আহিছে আপোনাৰ এনেকুৱা এটা, যদি বতাহ চতাহ দি থাকে তেতিয়া ভইচটো ক্লিয়াৰ আহিব কাৰণে এনেকুৱা দুটা আহিছে। দুটা আইফোনত যদি কানেক্ট কৰিব বিচাৰে, আইফোনত কানেক্ট কৰিব কাৰণে এইটো চাওক এটা সৰু এডাপ্টাৰ আহিছে। আৰু ইয়াৰ ভইচ কেনেকুৱা কিমান দূৰলৈকে কভাৰ কৰে আৰু গাড়ীৰ ভিতৰতো কথা কৈ দেখাম। মই কেমেৰা বাহিৰত থাকিব আৰু ভইচ কেনেকুৱা কি আপোনাক সকলোকে দেখাই আছোঁ। আৰু যিহেতু মই এইটো আইফোনৰ লগত কানেক্ট কৰিম, আইফোনৰ কাৰণে যিটো C টাইপ কানেক্টৰ সেইটো কানেক্ট ইয়াত নহয়। তাৰ কাৰণে যিটো আমাৰ ইয়াৰ লগত আহিছিলে এইটো এটা কানেক্টৰ আছে লগত। ইয়াত আমি এইটো কানেক্টৰ ইয়াত ভৰাই দিলোঁ। এইটো ভিডিঅ'টো অলপ অস্পষ্ট পাব পাৰে যিহেতু মই আইফোনত কৰা নাইকিয়া। আৰু তাৰ লগত যিটো থাকে আপোনাৰ এইটো থাকে এটা এডাপ্টাৰ। সেই এডাপ্টাৰটো আপুনি চিম্পলকৈ ইয়াত আপুনি লগাই দিয়ক। আৰু লগাই দিয়া মাত্ৰকে ইয়াত আপোনাৰ এটা গ্ৰীণ চিম্বল দেখিব। এই গ্ৰীণটো যিটো এটা টিপা কৰি আছে সেইটো যেতিয়ালৈকে আপুনি এইটো মাইক নুলিয়াই, আৰু এইটো মাইক চাওক, আৰু এইটো মাইক উলিয়াই লগালগ এইটো ৰখি গ'ল। আৰু এইটো যিটো আপোনাৰ মাইক, সেই মাইকটোৰো এই গ্ৰীণ যিটো টিপিক কৰি আছিলে সেইটো ৰখি গ'ল, কাৰণ দুইটা কানেক্ট হৈ গ'ল। আৰু দুইটা কানেক্ট হৈ গ'লে আপোনাৰ দুইটা বস্তু গ্ৰীণ হৈ যায় আৰু দুইটা ব্লিংক কৰাটো ৰখি যায়। আৰু এতিয়া ইয়াৰ মাইকটো ভইচ কেনেকুৱা আপোনালোকক টেষ্ট কৰি দেখাই আছোঁ। এতিয়া দেখাইছোঁ চাওক। এতিয়া মই কোনো মাইক ইউজ কৰা নাই, মাইক ইউজ নকৰাকৈ। আৰু মাইক ইউজ কৰাৰ পিছত চাউণ্ডটো কেনেকুৱা আপোনালোকে চেক কৰি চাব। আৰু এতিয়া মই শীতলা পথাৰ নেকি আছিলে তাতে অকণমান এইফালে আহি শীতল পথাৰ বাগানত আছোঁ। আৰু শীতল পথাৰ বাগানত মই মাইকটো টেষ্ট কৰি আছোঁ। যিহেতু অলপ বৰষুণ দিছে, বৰষুণৰ বতৰ যদি আপোনালোকৰ কাৰণে আহিছোঁ আৰু মাইকটো নোহোৱাকৈ টেষ্ট কৰি আছোঁ। আপোনালোকে মাইকটো হোৱাৰ পিছত আপোনালোকে ভইচটো কেনেকুৱা আহে আপোনালোকে জনাব। অকণমান আগলৈ আহিব লাগে। আৰু এতিয়া মোৰ গাড়ীৰ ভিতৰলৈ গৈছোঁ মাইক নোহোৱাকৈ। আৰু মাইক নোহোৱাকৈ গৈছোঁ, বৰষুণ দি আছে একদম পুৰা। আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু মাইক নোহোৱাকৈ ভইচটো কেনেকুৱা আহিছে আৰু মাইক লগোৱাৰ পিছত ভইচটো কেনেকুৱা আহিব চাব। আৰু এতিয়া মই গাড়ীৰ ভিতৰত মাইক নোহোৱাকৈ গৈছোঁ আৰু মাইক নোহোৱাকৈ গাড়ীৰ ভিতৰত গৈছোঁ। কাৰণ মাইক নাইকিয়া যেতিয়া গাড়ীৰ ভিতৰলৈ ভইচটো নাযায়। আৰু মাইক লগোৱাৰ পিছত ভইচৰ কোৱালিটি আপোনালোকে চেক কৰক। আৰু যদি ভাল পাইছে এইটো প্ৰডাক্ট আপোনালোকে লৈ লওক। এইটো মাইক। আৰু তাত আপোনালোকে আগৰ দেখিলে আপোনাৰ এডাপ্টাৰটো কেনেকৈ কানেক্ট কৰিলোঁ। আৰু এইটো মাইক মই ইয়াত লগাই লৈছোঁ। আৰু আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে মাইক নোহোৱাকৈ ভইচ কেনেকুৱা আছিলে। আৰু এতিয়া মাইক লগোৱাৰ পিছত ভইচটো কেনেকুৱা আছে আপোনালোকে ক'ব। আৰু চাওক এতিয়া আমি আছোঁ মেঘেৰিটোঙৰ এখন বাগানৰ মাজত। আৰু মই এতিয়া চাওক ইমান দূৰলৈ আহিছোঁ যদিও আপোনালোকে ভইচটো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। দেই ইমান দূৰলৈ আহিছোঁ যদিও। আৰু এখন জেগাখন কি বুলি কয়? শীতল পথাৰ বাগানত আমি আছোঁ। আৰু মই আছোঁ একদম দূৰত চাওক। আৰু ভইচটো কেনেকুৱা আহিছে আপোনালোকে জনাব। আৰু যদি ভইচটো ভাল হৈছে আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত আছে ফেচবুকৰ পেজটো ফ'ল' কৰিব। আৰু এতিয়া মই আপোনালোকক কৈছিলোঁ যে গাড়ীৰ ভিতৰৰ পৰা কভাৰ কৰে নকৰে। মই এতিয়া কেমেৰা ধৰাজনক ডিপেণ্ডক অকণ আগলৈ আহিব কৰিছোঁ। আৰু মই এতিয়া গাড়ীৰ ভিতৰলৈ সোমাই যাম। আৰু চাওক এইটো মাইক মই লৈ লৈছোঁ। কেমেৰা একদম পুৰা কাট নকৰোঁ। আপোনালোক চাওক মই এতিয়া কেমেৰা লগত আছে, একো কাট নকৰাকৈ দেখাইছোঁ। মই গাড়ীৰ ভিতৰলৈ গৈ আছোঁ। আৰু গাড়ীৰ ভিতৰৰ পৰা ভইচটো শুনিছে নাই আপোনালোকে ক'ব। আৰু গাড়ীৰ ভিতৰত সোমাইছোঁ। অকণমান বৰষুণ দিছে বাৰু, বৰষুণ দিছে যদিও আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু গাড়ীৰ ভিতৰত বহি লৈছোঁ। আৰু চাওক এয়া ৱেপাৰ মাৰি দেখাই দিছোঁ। বাৰু ৰ'ব দেই 1 মিনিট, ৱেপাৰ মাৰি দিছোঁ কেমেৰামেন। আৰু চাওক মই ইয়াত আছোঁ, হাত দাঙি দিছোঁ, দেখিছেনে বাৰু? হাত চাত দাঙি দিছোঁ। আৰু যদি ভইচটো ভাল হৈছে আপোনালোকে ক'ব। আৰু মোৰ কাৰণেতো এইটো একদম মজা পৰে। মই এজন বন্ধুৰ লগত দেখিছিলোঁ আৰু সেইটো কাৰণে ময়ো লৈছোঁ। আপোনালোকে যদি ল'ব বিচাৰে এমেজনত গৈ
আৰু মই ডেছক্ৰিপশ্যনতো আপোনাৰ লিংক দি দিম, আপোনালোকে ল'ব পাৰে। আৰু আপোনালোকে যদি চব ভিতৰৰ পৰা যদি বস্তু ক্লিয়াৰ আহিছে, আপোনালোকে এইটো মাইকটো ল'ব পাৰে। মই যিহেতু ভাল পাইছোঁ ইউজ কৰি, মোৰ এজন বন্ধুৰ লগত ইউজ কৰিছিলোঁ আগতে, আৰু সেইটো কাৰণে মই লৈছোঁ। আৰু আপোনালোকে যদি ল'ব বিচাৰে মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। আৰু যদি ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰিব, যদি ইউটিউবত চাইছে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু অনাগত দিনত এই মাইকটো লৈ আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' আৰম্ভ হ'ম বুলি ভাবিছোঁ। ধন্যবাদ। আপোনাক কৈ দিছোঁ, এইটো চাওক, এইটোত আপোনাৰ এইটোৰ পৰা আপোনাৰ এইটো বস্তু চাৰ্জ হৈ থাকে, আৰু চাৰ্জ হৈ থাকে। এইটো ইয়াত দেখা থাকে চাওক, এইটো 59% আছে। এইটো চাৰ্জ মানে এই টেমাটোত চাৰ্জ 59% আছে, ইয়াত যিটো বেটেৰী আছে। আৰু ইয়াৰ পৰা চাৰ্জ আপোনাৰ এইকেইটা হয়, আৰু এইকেইটাৰ চাৰ্জ কিমান আছে এইটো দেখা থাকে চাওক। এইটো তেতিয়া 100% ফুল চাৰ্জ আছে মানে, আৰু যদি কমি থাকে ইয়াত দেখাই থাকিব। আৰু এইটোত আপোনাৰ এই মাইককেইটাৰ ৱৰ্কিং টাইম হৈছে 6 পৰা 7 ঘণ্টা, একদম বিন্দাছ চলিব। আৰু মই এদিন ইউজ কৰিছিলোঁ বাৰু, কৈ দিছোঁ, এদিন ইউজ কৰোঁতে মই 4 ঘণ্টা বৰ ধুনীয়া একদম বেকআপ পাইছোঁ। আৰু আপোনালোকে ল'ব পাৰে এইটো প্ৰডাক্ট এমাজনত গৈ, আৰু ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, লৈ ল'ব পাৰে।